মৰমৰ মইনামণিহঁত, তোমালোক কেনে আছা? আজিৰ দিনটো তাৎপৰ্য তোমালোকে নিশ্চয় বুজি পাইছা। আজি জন্মাষ্টমী নহয় জানো? প্ৰতি নামঘৰতে জন্মাষ্টমী তিথি পতা হৈছে, নহয়নে বাৰু মইনামণিহঁত? মই আজি জন্মাষ্টমীনো কি তোমালোকক ক'বলৈ ওলাইছোঁ। জন্মাষ্টমী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। বুজি পাইছানে? কৃষ্ণৰ দেউতাক আছিল বসুদেৱ আৰু মাক আছিল দৈৱকী। তেওঁৰ মমায়েক আছিল কংস। কংসই কৃষ্ণৰ মাক দেউতাকক যেতিয়া বিয়া দিছিল, বহুত উলহ মালহেৰে বিয়া দিছিল। বুজি পাইছানে? খুব আনন্দমুখৰ পৰিৱেশত বিয়া দিছিল। কিন্তু সেই বিয়াৰ মুহূৰ্ততেই আকাশী বাণী আহি ক'লে, কংস, তই ইমান ফূৰ্তিকৈ যে ভনীয়েৰক বিয়া দিছ, তাইৰ গৰ্ভৰ 8 নম্বৰ সন্তানটোৰ হাতত তোৰ মৃত্যু হ'ব। সেইভাবে বুলি কোৱাৰ লগে লগে কংস খঙত গৰ্জি উঠিল আৰু তেওঁ ভনীয়েক আৰু ভনীজোৱাই বসুদেৱক কাৰাগাৰত বন্দী কৰি থ'লে। এইদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ লাগিল কাৰাগাৰতে প্ৰথম পুত্ৰ জন্ম হ'ল। কংসক পহৰাদাৰীয়ে গৈ ক'লেগৈ। কোৱাৰ পিছত কংস আহি এচটা শিলত পেলাই কেঁচুৱাটো মাৰি পেলালে। দ্বিতীয় পুত্ৰ জন্ম হ'ল, সেইটোকো শিলত এচাৰি মাৰিলে। তৃতীয়ও সেইটোকো মাৰিলে। চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম পুত্ৰলৈকে মাৰিলে। অষ্টম পুত্ৰ যেতিয়া জন্ম হ'ল, সেই তেতিয়া গোটেই ৰাজ্যখনত অন্ধকাৰময় হ'ল আৰু দুই এদিনৰ আগত খুব উত্তপ্ত গৰম হৈছিল। সেইদিনাও বৰ গৰম আছিল। এই গৰমৰ কাৰণে মানুহবোৰে শুব পৰা নাছিল। কিন্তু যেতিয়া সন্তানটোৰ জন্ম হ'ব হ'ল, সেই মুহূৰ্তত শিলাবৃষ্টি বৰষুণ দিবলৈ ধৰিলে। শিল বৰষুণ হোৱা দেখি সকলো মানুহ আৰামছে শুই গ'ল। পালি পহৰীয়াও শুই গ'ল। সেই মুহূৰ্ততে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হ'ল। তেওঁ জন্ম হৈয়ে মাক বাপেকে ভাবিছিল যে 8 নম্বৰ সন্তানটোও মাৰি পেলাব। তেওঁলোকে কাবু কাকতি কৰি কেঁচুৱাটো কেনেকৈ পাম চিন্তা কৰিছিলে। কৃষ্ণ জন্ম হৈয়ে তেওঁ চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি মাক দেউতাকক ক'লে, তেওঁ 4খন হাত, শংখ, এখন হাতে শংখ, এখন হাতে চক্ৰ, এখন হাতে গদা, এখন হাতে পদ্ম ফুল লৈ তেওঁ আৱিৰ্ভাৱ হ'ল। কেঁচুৱাটোৰ পৰা গৈ তেওঁ সেই ৰূপত মাক দেউতাকক দেখুৱালে। তেতিয়া মাক দেউতাকে তেওঁক সেৱা কৰিলে আৰু ক'লে যে মই এতিয়া সন্তান ৰূপেহে আপোনাৰ ওচৰত জন্ম হৈছোঁ। গতিকে সাগৰৰ সিপাৰত যশোদাৰ ঘৰত এগৰাকী কন্যা সন্তান জন্ম হৈছে। আপোনালোকে তাৰ পৰা সেই সন্তানটো আনি ইয়াত থ'বহি আৰু মোক তাত থৈ আহিব। সেইভাবে বুলি ক'লত বসুদেৱে ক'লে, কেনেকৈ সাগৰ পাৰ হৈ যাম? মই সাগৰ পাৰ হৈ যোৱাৰো ব্যৱস্থা কৰি দিম। আপুনি খালি মোক সিপাৰলৈ নিয়াৰ ব্যৱস্থা কৰক। আজি সেইকাৰণে জন্মাষ্টমী তিথি পতা হয়। কৃষ্ণৰ জন্মদিন কাৰণে আজি কৃষ্ণৰ বাৰ্থডে। জন্মদিন কাৰণে প্ৰতি নামঘৰে কৃষ্ণৰ জন্মোৎসৱ পতা হৈছে আৰু সকলোৱে সেই আজি জন্মদিনটো সকলোৰে কাৰণে শুভ দিন হওক। আমি সকলোৱে যাতে এই কৃষ্ণৰ জন্মোৎসৱত যেনেকৈ আনন্দ উৎসৱ হৈছিল, ঠিক সেইদৰে প্ৰতি ঘৰে ঘৰে আনন্দ উৎসৱ হৈ মিলা প্ৰীতিৰে বাস কৰক। এই কামনাৰে মই আজি সামৰিলোঁ দেই। তোমালোকলৈ ধন্যবাদ। তোমালোকৰ মংগল কামনা কৰিলোঁ, লগতে তোমালোকক আশীষ দিলোঁ। ইয়াকে কৈ সামৰিলোঁ দেই মইনাহঁত।